আজিৰ দিনটোৰ এক অতি ভয়ানক খবৰ ইতিমধ্যে সকলোৱে লাভ কৰিছিলে যে হেলিকপ্টাৰৰ পৰা আদি কৰি সকলো ডুব গৈছিলে ডাৱৰ বিস্ফোৰণৰ বাবে। এই ঘটনা সংঘটিত হৈছিলে উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ অতি ভয়ংকৰভাৱে বৃহৎ ক্ষতি হৈছে। ডাৱৰ বিস্ফোৰণ হোৱাৰ মাত্ৰকে মৃত্যু হৈছে 4জনকৈ লোকৰ, উটুৱাই লৈ গৈছে সেনাৰ শিবিৰ, ডুব গৈছে হৰ্চিলৰ হেলিপেড পৰ্যন্ত ডুব গৈছে, সেনাৰ শিবিৰ উটি গৈছে, 4জনকৈ লোকৰ মৃত্যু হৈছে। আৰু এই মুহূৰ্তত এক আপডেট আছে উত্তৰাখণ্ডৰ উত্তৰ কাছী ধৰালি অঞ্চলৰ ক্ষীৰ গংগা নদীত হঠাৎ হৈছিলে এক ডাৱৰ বিস্ফোৰণ, যাৰ বাবে বৃহৎ বানে অঞ্চলটোত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। মুঠৰ ওপৰতে উত্তৰাখণ্ডত অতি ভয়ানক পৰিস্থিতি। মাথো ডাৱৰ বিস্ফোৰণৰ বাবে এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে উত্তৰাখণ্ড। 4জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আমি জনাইছোঁ প্ৰতিগৰাকী দৰ্শকক যে উত্তৰাখণ্ডে ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ, ডুব গৈছে হৰ্চিলৰ হেলিপেড, উটুৱাই লৈ গৈছে সেনাৰ শিবিৰ, 4জনৰ ইতিমধ্যে মৃত্যু হৈছে। উত্তৰাখণ্ডৰ উত্তৰ কাছীৰ ধৰালি অঞ্চলৰ ক্ষীৰ গংগা নদীত হঠাৎ ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বৃহৎ বানে সমগ্ৰ অঞ্চলটোত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। শেহতীয়া তথ্য অনুসৰি হৰ্চিল উপত্যকাত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পিছতেই ভাগীৰথী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু এই ঘটনাত 4জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। নদীৰ পাৰত বসবাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। ধৰালিত স্তব্ধ হৈ পৰিছে মোবাইল নেটৱৰ্ক বন্ধ হোৱাৰ বাবে সমস্যা বেছিকৈ বাঢ়িছে। এনে সময়তে বতৰ বিজ্ঞান কেন্দ্ৰও জাৰি কৰিছে সতৰ্কবাণী, য'ত উল্লেখ কৰিছে যে উত্তৰাখণ্ডৰ 5খনকৈ জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু আগন্তুক 24 ঘণ্টাত দেৰাডুন, পৌৰী, তেহৰী, চম্পাৱত, বাগেশ্বৰত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি কৈছে বতৰ বিজ্ঞানী কেন্দ্ৰই। উত্তৰাখণ্ড দুৰ্যোগ ব্যৱস্থাপনা বিভাগেও জনাইছে এই কথা, যিহেতু কিছু আৱাসিক ঘৰ, হোটেল ভাঙি গৈছে, যাৰ সবিশেষ তথ্য সংগ্ৰহ কৰা হৈছে। হেলিকপ্টাৰৰ সহায়ত সাহায্য আৰু উদ্ধাৰকাৰী দলক ঘটনাস্থলীলৈ লৈ যোৱা হৈছে। আন্ধাৰত উদ্ধাৰ অভিযানৰ বাবে অস্থায়ী লাইটৰ ব্যৱস্থা কৰা হৈছে। আৰু এইখিনি ক'ব লাগিব যে সেনাবাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰি মানুহকো উলিয়াই আনিছে, ইমানেই পৰিস্থিতি বেয়া। ইফালে সেনা বেছ কেম্পৰ সমীপতো ডাৱৰ বিস্ফোৰণ হৈছে আৰু এই 3 ঠাইৰ পৰা ডাৱৰ বিস্ফোৰণৰ পাছত ধ্বংসলীলাৰ ছবি পোহৰলৈ আহিছে। ধ্বংসাৱশেষ এতিয়াও পৰি আছে। আচলতে শনিবাৰৰ পৰাই এনে ঘটনা সংঘটিত হৈ আছে। শনিবাৰে পুৱাৰ ভাগতে এনে প্ৰাকৃতিক দুৰ্যোগে ধৰালি বজাৰ যথেষ্ট ক্ষতিসাধন কৰিছিলে আৰু বৰ্তমানলৈকে আজিৰ দিনটোলৈকে হৈ আছে ডাৱৰ বিস্ফোৰণ, যাৰ বাবে যথেষ্ট ক্ষতিসাধন হৈছে। প্ৰবল সোঁতৰ বাবে দোকান পোহাৰ, বাহন সকলো উটুৱাই লৈ গৈছে আৰু প্ৰত্যক্ষদৰ্শীৰ মতে বানৰ দৃশ্য ইমানেই ভয়ংকৰ আছিলে যে মানুহে একো বুজি পোৱাৰ আগতেই ধ্বংসলীলা সংঘটিত হৈ গৈছিলে। পানীৰ সোঁত ইমানেই বেগেৰে আহিছিলে, বজাৰ সকলো অঞ্চলত ডাঙৰ ডাঙৰ শিল প্ৰৱেশ কৰিছিলে। কিমান মানুহ উটুৱাই নিছিল সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য ফাদিল কৰা নাই আৰু এই বানত কিমান মানুহ উটি গৈছে তাৰ কোনো তথ্যও প্ৰকাশ হোৱা নাই। মাথো কোৱা হৈছে যে প্ৰায় 20 মিটাৰ উচ্চতাৰ ধ্বংসাৱশেষ জমা হৈছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাৰ তথ্য মুখ্যমন্ত্ৰীৰ পৰা সংগ্ৰহ কৰিছে, লগতে সম্ভৱপৰ সকলোক সহায় সহযোগৰ আশ্বাস প্ৰদান কৰিছে। আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু বৰ্তমানলৈকেও বতৰ বিজ্ঞান কেন্দ্ৰ জাৰি কৰিছে সতৰ্কবাণী যে ইতিমধ্যে উত্তৰাখণ্ডৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ক্ষীৰ গংগাৰ জলপৃষ্ঠ স্বাভাৱিকতকৈ বহু বেছি বৃদ্ধি পালে, যাৰ বাবে এই বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু সেইবাবে এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক কৈ আছোঁ যে উত্তৰাখণ্ডৰ যি ভয়ানক ডাৱৰ বিস্ফোৰণ ঘটিছে, ডাৱৰ বিস্ফোৰণৰ বাবে ইতিমধ্যে দেশৰ কেইবাগৰাকী মন্ত্ৰী শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু কোন সময়ত কি হ'ব পাৰে কোনো ঠিক নাই, যিহেতু যথেষ্ট বান প্ৰাকৃতিক দুৰ্যোগে লৈছে কাল ৰূপ আৰু সেই হেতুকে ডাৱৰ বিস্ফোৰণকে আদি কৰি প্ৰকাণ্ড যি প্ৰলয়ংকাৰী বানপানী হৈছে, সম্পূৰ্ণ বানে উটুৱাই লৈ গৈছে। 4জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। সেইবাবে এতিয়া সকলো উত্তৰাখণ্ডৰ লোকক সতৰ্ক হৈ থাকিবলৈ সাজুবাণী বা সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
मंदिर नहीं मंदिर मंदिर नहीं मन की मरी यार मन की मरी ये बहुत मर गए बहुत मर गए बहुत मर गए बेटा के मुझे भी मर गए यार बहुत पूरा साफ नहीं गो मकान उछल गया यार खत्म खत्म क्या बोलना यार भगवान।